হাজোৰ বৰ্ণী বৰচলি সংযোগী ৰাজপথৰ বিধ্বস্ত ৰূপ কিদৰে চলিছে হাজোৰ লোক নিৰ্মাণ বিভাগ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ গ্ৰামাঞ্চলৰ প্ৰায়বোৰ পথৰে দুৰৱস্থা এজাক বৰষুণতে বিধ্বস্ত হৈ পৰে প্ৰায়বোৰ পথ কামৰূপ জিলাৰ হাজো সমষ্টিৰ শুৱালকুছি সমষ্টিৰ 102 নং বঙালপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বৰচলিৰ অঞ্চলৰ মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুললৈ যোৱা একমাত্ৰ পথটো হৈছে বাঙালপাৰা ভেলকৰ সংযোগী পথ এজাক বৰষুণ দিলে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সাধাৰণ ৰাইজৰ যাতায়াতৰ অসুবিধা হয় এই ক্ষেত্ৰত হাজোৰ বাঙালপাৰাৰ ৰাইজে বিধায়িকা সুমন হৰিপ্ৰিয়ালৈ বৃহত্তৰ বৰচলিৰ অঞ্চলৰ পথসমূহ মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে এবাৰৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আমাৰ হাজো সমষ্টিত দুবাৰকৈ নিৰ্বাচিত হৈছে সুমন হৰিপ্ৰিয়া তেখেতে আমি শুনা পাই থাকোঁ টিভি চেনেলবিলাকত নিউজ চেনেলবিলাকত আমি শুনিব পাই থাকোঁ যে তেওঁলোকে উন্নয়ন কৰি ৰাস্তা ঘাট পদূলি চব মানে এনেকুৱা উচ্চ শিখৰত নিছে অসমক আমাৰ 5খন ৰাজ্যৰ ভিতৰত 1 নম্বৰত পৰিণত কৰা বুলি তেওঁলোকে কয় কিন্তু আমি আমাৰ যিখন এই মুখ্য পথ 2 নং ভেলকৰ মিলপাৰা বৰাবাৰী হাজো আৰু বৰ্ণী দলঙলৈ যোৱা যিখন মুখ্য পথ এই পথখনৰ দুৰৱস্থা আমি আজি 10 বছৰ ধৰি এনেকৈ দেখা পাই গৈ আছোঁ য'ত নেকি হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুললৈ যায় স্কুলত যাব নোৱাৰে বৰষুণ আহিলে তেওঁলোকে চাইকেল চলাব নোৱাৰে গাড়ী চলাব নোৱাৰে আনকি মানুহৰ পথচাৰী যিবিলাক পথাৰত যায় তেওঁলোকে ঘাঁহ কাটি লৈ থাকোঁতেই মানে ৰাস্তাত পৰি যায় আমি উঠাব লগা হয় কিছুমান মানুহৰ ইনজিউৰো হৈছে আমি দেখিবলৈ পাইছোঁ কিন্তু এই চৰকাৰখনে যে কয় আজিলৈ আমি সুমন হৰিপ্ৰিয়া দেৱক আমাৰ এই বঙালপাৰা পঞ্চায়তত আজিলৈ মোক কোনোদিন আমি দেখা নাই তাইৰ মানে পদধূলি আমি আজিলৈ আমাৰ এই পঞ্চায়তত আমি দেখা নাই ইয়াৰ আগতে মই বাঙালপাৰা গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক আজি 10 বছৰে খাটনি ধৰি আছোঁ এই ৰাস্তাটো মই দেখুৱাই দি আছোঁ তেওঁলোকক কৈ আছোঁ আজিলৈ বাঙালপাৰা পঞ্চায়তৰ কোনো প্ৰতিনিধিয়েই আমাৰ এই চোৱা পথ নিৰ্মাণ কৰি নিদিলে যাৰ বিনিময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল সাধাৰণ ৰাইজ তেওঁলোকে অহা যোৱা কৰাত বহুত সমস্যাৰ সৃষ্টি হৈছে অকণমান বৰষুণতে ৰাস্তাৰ মাজত মস্ত ডাঙৰ ডাঙৰ খাল বিল এইবিলাক হৈ আছে কিন্তু আমাৰ কোনো কৰ্তৃপক্ষই চাওতা নাই গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ অনতিপলমে আমাৰ বিধায়ক মহোদয়ক মই আহ্বান জনাইছোঁ আমাৰ ৰাস্তাখন চাব লাগে আৰু ইয়াৰ এটা সুব্যৱস্থা কৰি দিব লাগে মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুল বৰচলি এখন হাজো সমষ্টিৰ এখন উন্নতমানৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় এখন আজি বহুত পুৰণি স্কুল 2007 চনত স্থাপিত হোৱা স্কুল এই স্কুলখনতো প্ৰায় 400 ল'ৰা ছোৱালী আছে বৰচলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালী 600-700 ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ 600-700 ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় BTRCS হাই স্কুল এমই স্কুলৰ ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় বৰচলি হাটখোলা হাই স্কুলৰ ল'ৰা ছোৱালী এইটো ৰাস্তা দিয়ে যায় কিন্তু এই ৰাস্তাটোত যাব পৰা কোনো অৱস্থা নাই আমি ইয়াৰ আগতে আমি পঞ্চায়তক আবেদন জনাইছিলোঁ আমি বিধায়কক এনেই কৈছিলোঁ মুখেদি যদি আমাৰ যিখিনি প্ৰতিনিধি আছে এইখিনি ইয়াৰে যিখিনি বিজেপি কৰ্মী আছে তেওঁলোকক আমি খাটনি ধৰিছিলোঁ তেওঁলোকে কৈ আছিল যে হ'ব পঞ্চায়তো আমাক আশ্বাস দি আছিল হ'ব কিন্তু আজি কবতে এইখিনি হৈ উঠা নাই পথাৰত গেলে ৰাস্তাৰে এখানিত খোজকাঢ়ি আহিব নোৱাৰিলে পিছাল খাই পৰি যায় মানুহ চানুহ আৰু পিলপিলি গাড়ী আহে আৰু বেলেগ গাড়ী আহে ঠেলি উঠাই দিব লগা হ'ল আমার ঘরে এইটো রাতের 12টা বাজে এলো গাড়ি মাতি থাকে ড্রাইভার হাতে গাড়িটো উঠাই দেও আর আমার ইয়াতে স্কুল আছে স্কুলের ল'ৰা ছোৱালী কিনে সদায় পৰি যায় কাপোৰ কানি কিনে নষ্ট হৈ যায় ঘৰত যাই ফেলে ফেৰা আকৌ আহে বতাৰতো বৰষুণ আহিলে যাবাই নোৱাৰে মানুহ পানী গোট খাই ইয়াতে পানী গোট খাই গাড়ী নিব নোৱাৰে মানুহ খোজ কাঢ়িব নোৱাৰে আমি বিধায়ক দেখা নাই আহিছেনে কেতিয়াবা নাই নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম